ব্রহ্মায়া দিকরি জীব যত রাম 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 মায়া জামা Bye.
দিলিপ দয়াময় কৃষ্ণ কবি মোক উদ্ধাৰ ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া খোজা মাজে আশ্ৰয় ঘুমতি যায় সৰোবৰ গ্ৰাহে কৰি আছে পাজেলে পিয়াক পায়া পাছে আকাশে গৰুড় স্কন্ধে চক্ৰধৰি হৰি ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া খোজা মাজে আশ্ৰয় ঘুমতি যায় ৰাম ৰাম দেখি গোপৰ্ণৰ পদ্ম ধৰি বোলে দুখেৰাতনাদ কৰি নমো ভগৱন্ত গুৰুলৈ উদাস কৰি ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া খোজা মাজে আশ্ৰয় ঘুমতি যায় 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 কৃষ্ণ নেৰি ভাবিবা তুমি Hello, see? Hello. Hari ভকতে পাবলৈ কৃষ্ণ কীৰ্তন কৰিবলৈ ভকত সময়ে না হৰি নাম লবলৈ ভকতে পাবলৈ কীৰ্তন কৰিবলৈ ভকতৰ সময়ে ভকত বৎসল তুমি প্ৰাণ বান্ধৱ তুমি সৈত সুত শংকৰ মাধৱ ভকতৰ ভকতি হেৰা গুৰু ভকতৰ ভকতি হেৰা হৰি
গুচি গলে না পাবা নাই হৰি ভকত ভয়া হৰি নাম লবলৈ ভকতে পাবলৈ কীৰ্তন কৰিবলৈ ভকতৰ সময়ে ভকত বচন মনে প্ৰাণ বান্ধৱ তুমি সৈত সুত শংকৰ মাধৱ ভকতৰ ভকতি হেৰাই অ গুৰু ভকতৰ ভকতি হেৰাই কৃষ্ণ ৰাম ৰাম মনো ঈশ্বৰ জীৱন কেইদিন থাকিব হৰি নাম ল'বলৈ যিজনে এৰিব সেইজনৰ ঘুমতি হেৰাই অ গুৰু সেইজনৰ ঘুমতি হেৰাই হৰি
কৰ্ময় ধুগতি ভকত ভয়া জন্মিলে মৰিব লাগে আজিলে ভুল জীৱ লাগে জন্মিলে মৰিব লাগে আজিলে ভুল জীৱ লাগে জীৱৰ গতি নাই অ মন ভাই জীৱৰ গতি নাই জীৱৰ গতি নাই অ মন ভাই জীৱৰ গতি নাই জীৱৰ গতি নাই অ মন ভাই কৃষ্ণ হে ৰাম ভক্ত ঈশ্বৰ হৰি কিমতে বুজিব ব্যাপকতে কিবা অৰ্জন একান্ত মুক্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা ৰাম বুলি শুদ্ধ কৰা কৃষ্ণ কৃষ্ণ ৰাম বাৎসৰা কৃষ্ণ মোৰ তোমায় ক্ষমায় বৈষ্ণৱ হবে হৰি নাম চাপৰি বজাই মোৰ বান্ধৱ ইনাম লোৱা চাপৰি বজাই বাছৰা মোৰ দুৱাই সোমাই আহা মোৰ দুৱাই সোমাই আহা বৈষ্ণৱ হবে হৰি নাম নাম লোৱা চাপৰি বজাই মোৰ বান্ধৱ নাম লোৱা চাপৰি বজাই চাপৰি
কৃষ্ণ রাম সিংহ দৰে আছে নামঘৰ জিলিকা বাট চৰাই আছে আমাকে সকিয়া ভকত সকলে কৃষ্ণ বুলি সেৱাক বহা জ্ঞানকো দেখে ৰজন জনাই নাম বিঘিনি গোসাই ৰজন জনাই নাম বিঘিনি গোসাই চাপৰি অপরাধ বিনাশন তজু নামে নারায়ণ জানি নামে পকিলো সদন আনগতি নাহি কেমন কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় অপরাধ ক্ষমা কৰি গোবিন্দ জয় জয় তুমি দয়াশীল হৰি গোবিন্দ জয় জয় মোক ৰক্ষা কৰি Krishna Ram Narayan Govinda Jai Jai Krishna
Helsi. Helsi. Hello. Hello, sick. Hello, sick. Helsi. Hello, sick. তিনয়ন সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যক আমি আমাৰ ভাওনাৰ মঞ্চত উপস্থিত হোৱাৰ বাবে অনুৰোধ জনাইছো। তিনয়ন সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যক আমি আমাৰ ভাওনাৰ মঞ্চত বিচাৰিছো। তিনয়ন সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যক আমি আমাৰ এই ভাওনাৰ মঞ্চত বিচাৰিছো। হেল্ল' পৰম শ্ৰদ্ধাৰ আজি এই বৈকুণ্ঠপুৰীত উপবিষ্ট সমূহ ভকত বৈষ্ণৱ, পোনপ্ৰথমে আমি তিনয়ন সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আপোনালোক খবলৈ সেৱা জনাইছো। পূব দিকং তিনয়ন সাংস্কৃতিক গোষ্ঠীয়ে বিগত বৰ্ষৰ দৰে এই বছৰো গ্ৰীষ্মকালীন ভাওনা কৰ্মশালা যি আয়োজন কৰা হৈছিল তাৰ আজিৰ অন্তিম তথা সামৰণি দিন। আজি সামৰণি দিনা সেই কৰ্মশালাত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ দ্বাৰা এভাগী নাট দস্যু ৰত্নাকৰৰ মুক্তিলাভ নাটভাগ মঞ্চস্থ কৰা হ'ব। আৰু এই সুভক্ষণত আমি আজি আমাৰ যি প্ৰশিক্ষণ দিবলৈ অহা গুৰুসকলক আমি সৰুকৈ আমি সম্বৰ্ধনা জনাব বিচাৰিছো। পোনপ্ৰথমে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো সদৌ যোৰহাটৰ পৰা আহি এমাহ দিনে আমাৰ যি প্ৰশিক্ষণ প্ৰদান কৰিলে আমাৰ শংকৰজ্যোতি বৰাদেৱক আমি মঞ্চত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছো। লগতে সত্যজিৎ কোঁৱৰ আৰু কাকুমণি নেওগ তেখেতকো আমি মঞ্চত বিচাৰিছো। শংকৰজ্যোতি বৰা আৰু সত্যজিৎ কোঁৱৰক আমি মঞ্চত বিচাৰিছো। লগতে আমি আমন্ত্ৰণ জনাইছো আজি যি আমাৰ ভাওনা ভাগি সম্পূৰ্ণৰূপে লাইভ কৰিব আৰু আপোনালোকে ঘৰত থাকিও পিছত চাব পাৰিব তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমাৰ হেমন্ত দা হওক ফেচবুকত বিদ্যাবান নামে খ্যাত হেমন্ত শইকীয়াদেৱক আমি মঞ্চত বিচাৰিছো। তেখেত পেছাগতভাৱে এজন শিক্ষক
শিক্ষক হৈও তেখেতে বহুত ভাওনাই গৈ ভাওনাৰ ভিডিঅ'সমূহ সংগ্ৰহ কৰি মানুহক দিবলৈ চেষ্টা কৰে আৰু মানুহক অলপমান আমোদ দিবলৈ চেষ্টা কৰে। এই চেগতে আমি তেখেতক অকণমান গৈ মৰম যাচিব বিচাৰিছোঁ, সেইবাবে তেখেতক আমি মঞ্চলৈ বিচাৰিছোঁ। আমি পোনপ্ৰথমে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মৰমৰ নকৈ নোৱাৰোঁ এজন খুব ভাল বিহুৱা, যিয়ে এইবাৰ জাৰণি মাজতে গাই ৰাইজৰ পৰা মৰম পাবলৈ সক্ষম হৈছিল, শংকৰজ্যোতি বৰা। তেখেতক আমি পোনপ্ৰথমে এখন মানবস্ত্ৰৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আকাশদ্বীপ বৰুৱা। দ্বিতীয়তে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ যোৰহাটৰে আমাৰ সত্যজিৎ কোঁৱৰ। তেখেতক এখন ফুলাম গামোচাৰে ভুল হৈ গ'ল দেই, তেখেতক এখন মানবস্ত্ৰৰে সম্বৰ্ধনা জনাব আমাৰ উদীপ্ত শইকীয়া। তৃতীয়তে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ ওচৰৰে, আমাৰ অসমৰ বুলি ক'লেও ভুল নহয়, অসমৰ এজন খলনায়ক, যি অসমৰ বিভিন্ন মঞ্চত নিজৰ প্ৰতিভাৰে ৰাইজৰ পৰা মৰম পাবলৈ সক্ষম হৈছে, মোৰ মৰমৰ ককাইদেউ আমাৰ কাকুমণি নেওগ। তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এলবাৰ্ট ফুকনে। এতিয়া আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ হেমন্ত শইকীয়াদেৱক এখন মানবস্ত্ৰৰে সম্বৰ্ধনা জনাব ভৱেশ লাহনে। সদৌতিলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ আমাৰ এই ভাওনা ভাগি উদ্বোধন কৰিবৰ কাৰণে কাকুমণি নেওগদেৱক আমি অনুৰোধ জনাইছোঁ। আমি কাকুমণি নেওগদেৱক আমি মঞ্চত বিচাৰিছোঁ। লগতে আজি আমাৰ যি ভাওনা ভাগি, সেই ভাওনা ভাগি উদ্বোধন কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নমস্কাৰ। জয় জয়তে প্ৰথমতে আমাৰ সন্মুখত উপবিষ্ট ভগৱান শ্ৰী শ্ৰী প্ৰভু নাৰায়ণলৈ সেৱা নিবেদন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগতে যুগনায়ক শ্ৰীমন্ত শংকৰদেৱকে প্ৰমুখ কৰি শ্ৰী শ্ৰী মাধৱ গুৰুজনাক এই পবিত্ৰ স্থানৰ পৰাই সেৱা নিবেদন কৰিছোঁ আৰু নমস্য জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ তথা তেওঁৰে প্ৰিয় শিষ্য মাধৱ গুৰুজনাৰ পবিত্ৰ লীলামালা ভাওনা খন্তেক পিছতে আমাৰ সন্মুখত উপস্থিত হ'ব, আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব আজিৰ নাট দস্যু ৰত্নাকৰ। ইনান সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সন্তপুৰ গাঁৱৰ সকলো ৰাইজৰ সহযোগত উপবিষ্ট হৈ উঠা আমাৰ এই গোষ্ঠীৰ জৰিয়তে আজি এমাহ জোৰা যি ভাওনাৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল, তাৰে অন্তত আজি প্ৰভু ভগৱন্তৰ লীলামালা ভাওনা দস্যু ৰত্নাকৰ ভাওনা খন্তেক পাছতে আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব। আমি আজি এমাহ দিন ধৰি যিখিনি আমাৰ অভিজ্ঞতা পুষ্টৰ পৰা শিক্ষাৰ্থীসকলক অকণমান হ'লেও জ্ঞান প্ৰদান কৰিব পাৰিলোঁ, তাৰ আভাস আৰু কিছু সময় পাছতেই আপোনালোকৰ মাজত প্ৰদৰ্শন কৰা হ'ব। গতিকে প্ৰথমতে এই সভাত উপবিষ্ট ভকত বৈষ্ণৱ তথা আবাল বৃদ্ধ বনিতা শিশু ভাই সকললৈ মোৰ সহস্ৰ প্ৰণাম
সেৱা নিবেদন কৰিছো। খন্তেক পিছতে আৰু মই বেছি দীঘলীয়া বাক্য প্ৰদান নকৰোঁ। বেছি দীঘলীয়া পদক্ষেপ প্ৰদান নকৰোঁ আৰু বেছি সময় নাই। আমাৰ সকলো ভাৱৰীয়া সকলো সাজু হৈ উঠিছে। অখন্তেক পিছৰে আমাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইমানকে ক'লো আৰু বেছি নকওঁ। আমি কাকুদাৰ মুখতেদি ভাওনাৰ সংলাপ শুনিম। কাকুদাৰ এটা টেলেণ্ট আছে, যি ছোৱালীৰ মাত উলিয়াব পাৰে, লগতে পুৰুষৰ মাত উলিয়াব পাৰে। গতিকে কাকুদাৰ মুখতেদি ভাওনা সংলাপ শুনিবলৈ খুবেই ইচ্ছা আছে, ৰাইজৰো ইচ্ছা আছে। গতিকে আপোনাক এটি সংলাপ ৰাইজক অলপ নাম জনাইছোঁ। কুৰুক্ষেত্ৰ যুদ্ধৰ মহাৰণ চলি আছে। কুৰুক্ষেত্ৰ যুদ্ধৰ মহাৰণ চলি আছে। তেনেতে দুৰ্যোধন, ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ কথোপকথন হৈছে। তেনেতে দুৰ্যোধন আহিছে। দুৰ্যোধন লৰি আহিছে। মাকে মাতিছে দুৰ্যোধনক, বাছা তই মোৰ কাষলৈ আহ। দুৰ্যোধন লৰি আহিছে। লৰি আহিছে, কৈছে আই আই, তুমি বোলে মোক মাতি পঠিয়াইছিলা, কোৱাই কিয় মতালা? মাতিছিলো মাতিছিলো, কোৱাই কিয় মতালা? আই আই, তোমাৰ হৈছে কি? নামাতা কিয় আই? একো হোৱা নাই, মোৰ একো হোৱা নাই। তেন্তে কোৱাই, কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশত লৰি আহিছো আই। মই কম, তই শুনিবি। কোনদিনা তোমাৰ অবাধ্য হৈছো আই? তেন্তে পুত্ৰ, তই এই যুদ্ধ পৰিত্যাগ কৰ। আই, কিয় সেই একেটা কথাকে ধৰি আছা? কিয় ধৰি আছো? পুত্ৰক যে কি বুজাম? ভৰ বয়সতে এটাকৈ ৯৮টা সন্তানেৰে মোক এৰি গুচি গ'ল। সিহঁতে মোৰ বুকুখন শুৱাই আছিল। সিহঁতে মোৰ বুকুখন শুৱাই আছিল। যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। যি মোক বনাই গুচি গ'ল, মোৰ কথা কোনেও ৰাখিব নোৱাৰিলে। বাছা, কোনেও নোৱাৰিলে। আজি সেই বুকু ডাঙৰ হৈ গ'লে বাছা, আৰু কিমান সহ্য কৰিম? দুৰ্যোধন, মোৰ কথা শুন আৰু যুদ্ধ কৰিব নালাগে। হেই জননী, পৰিহাৰ কৰিলে সমল মৃত্যুপুৰৰ পৰা আহিবনে ঘূৰি মোৰ মৃত ভাতগ্ৰণ? পৰিহাৰ কৰিলে সমল পাৰিম নে মচিব জননী কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা? নোৱাৰে কোনেও মুচিব বিধিৰ বিধান। সেইবুলি আপোন ঘৰত জ্বলিলে জীৱিখন গণি তাক আৰু জ্বলিব নিদিবি দুৰ্যোধন, তাক আৰু জ্বলিব নিদিবি। জীয়ক যিয়ে দহন কৰিলে মোৰ ভাতা স্নেহৰ, জীয়ক যিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, এই শক্তি চালক জননী হয় যদি দগ্ধ হওক চিৰ শত্ৰু মোৰ, নতুবা
নতুবা নিজেই দহি সাই ভস্ম হই উড়ি উড়ি গুছি যাম পর পারলৈ মাটিৰ লঙ্ঘন নকৰিবি পুত্ৰ সন্তানকো অপৰাধী নকৰিবাই জানো মই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিবাই মেলি দিলো তৰি মোৰ মহাজলধিত নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যপি নাপায় মাতা তাৰ লক্ষ্যটি পাঁচখন গাঁও মাত্ৰ খুলিছে পাণ্ডৱে তাকে দি নকৰ এতিয়াও সন্ধি ভিক্ষা দান দয়াশীল যুধিষ্ঠিৰ নোহোৱা অপৰ্জন সাদৰেৰে সন্মতি দিব সন্ধি প্ৰস্তাৱত সন্ধি সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে হেতি একো নাই মাতা কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধৰ আয়োজন মোৰ নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা খণ্ডন উন্মাদৰ দৰে মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত বীৰময় চণ্ডবংশী ৰাজেশ্বৰ প্ৰাণৰ ভয়ত আজি কাপুৰ হৈ পাণ্ডৱৰ শৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষা নকৰো শুনা মাতা সন্মুখত তুমি মোৰ আৰাধ্য জননী কাষৰ শয্যাত শোৱা জন্মদাতা পিতা মোৰ উপাস্য দেৱতা দুইৰে আগত পুনঃ কৰো নিবেদন যুদ্ধ তেজি পাণ্ডৱক সৌ সাক্ষ্য মেদিনী প্ৰাণন্তেও নিদিওঁ হ'ব লগা আছে যদি মোৰ সোণৰ হস্তিনাপুৰ হক চৰকাৰ দিব লগা আছে যদি দিম ৰংগা ৰক্তগাৰ কাকমণি নিয়োগ দেবলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে আমাৰ যে তিনিজন প্ৰশিক্ষক শংকৰজ্যোতি বৰা সত্যজিৎ কোঁৱৰ আৰু কাকমণি নেওগ তেখেতক পুনৰবাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ লগতে নিমন্ত্ৰণ জনাইছোঁ মইনা দাস সোণমণি চেতিয়া আৰু উত্তম চেতিয়া মঞ্চলৈ আহা অকণমান মঞ্চলৈ আহাচোন এই চেগতে আমি তিনিজন প্ৰশিক্ষাৰ্থীক আমি মানপত্ৰ প্ৰদান কৰিবলৈ বিচাৰিছোঁ প্ৰথমতে মৃগাংক চেতিয়াক মানপত্ৰ প্ৰদান কৰিব শংকৰজ্যোতি বৰাদেৱে দ্বিতীয়তে মানপত্ৰ প্ৰদান কৰা হ'ব উত্তম চেতিয়াক মানপত্ৰ প্ৰদান কৰিব সত্যজিৎ কোঁৱৰ
তৃতীয়তে মানপত্ৰ প্ৰদান কৰা হ'ব মইনা দাস তেখেতক মানপত্ৰ প্ৰদান কৰিব কাকুমণি নেওগ বাকীসকল যি আমাৰ প্ৰশিক্ষাৰ্থী আছিল তেখেতসকলক অহা কাইলৈ মানপত্ৰসমূহ প্ৰদান কৰা হ'ব আৰু সকলোৱে আমাক কণ্টেক্ট কৰি আমাৰ পৰা মানপত্ৰসমূহ সংগ্ৰহ কৰি ল'বা